সো হেল্ল' ফ্ৰেণ্ডছ, মই ধ্ৰুৱজিত আৰু আপোনালোকে চাই আছে আই এম ধ্ৰুৱজিত ইউটিউব চেনেল। বাৰু আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ আছে আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেল চাই গম পাইছে চাগে কিহৰ ওপৰত হ'বলৈ গৈ আছে। মানে জীৱনৰ প্ৰথমটো মটৰ ব্লগ কৰিম আৰু গাইছ আজি কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ। বলক তেন্তে ডাইৰেক্ট মটৰ ব্লগত লগ পাইছোঁ, কাৰণ ইয়াতে ৰখি থাকিবলৈ সময় নাই মোৰ, আৰ্জেণ্টলি ক'ৰবাত যাব লগা আছে। বলক তেন্তে ডাইৰেক্ট মটৰ ব্লগ লগ পাইছোঁ, না কি কয় গাইছ? চ' গাইছ ফাইনেলি মটৰ ব্লগ আহি গ'লোঁ আপোনালোকক। অ'কে, দেখাইছোঁ কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চটো কেনেকুৱা হয় আপোনালোকক দেখাইছোঁ। বলক তেন্তে কৈ থাকোঁ না কি কয় গাইছ? আগত এজন বন্ধু এজন ল'ব লাগে, তাইক লৈ লওঁ, তাৰপিছত যাওঁ আৰু মেইন ডেষ্টিনেশ্যন আপোনালোক কৈ আছোঁ ক'লৈ গৈ আছোঁ। অ'কে, বলক তেন্তে ফাইনেলি আৱাৰ মটৰ ব্লগিং ছেটআপ। গাইছ মানে আগৰ পৰাই আছিলে আৰু মন আছিলে মটৰ ব্লগিং কৰা, সেইকাৰণে আজি ট্ৰাই কৰিলোঁ কেনেকুৱা হয় বাৰু ফাৰ্ষ্ট টাইম। চ' গাইছ এইটো মটৰ ব্লগিং কৰা মিনছ তাৰ পৰা ইনস্পায়াৰ্ড হৈছোঁ বুলি ক'বলৈ গ'লে মেইনলি বিকাশ দা আৰু এইফালে আছে পুনম বা আৰু দুজনী, তেওঁলোকৰ পৰা ইনস্পায়াৰ্ড হোৱা মই মটৰ ব্লগিং কৰা আৰু সদায় কৰিম বুলি ভাবিছিলোঁ তেওঁলোকক চাই। ফাইনেলি আজি প্ৰথমবাৰ মোবাইলৰ লগত কৰিছে, যিহেতু কেমেৰা নাই, মোবাইলৰ লগত ট্ৰাই কৰিছে যিহেতু কেমেৰা কিনিবলৈ পইচা নাই গাইছ, তাৰ কাৰণে মোবাইলৰ লগত যিহেতু প্ৰথমবাৰতে ডাঙৰ হৈ নাযায়, সৰু কথা ডাঙৰ হৈ যাব মানে গাইছ কোনোবা জনাই বন্ধু এজন ইফালৰ পৰা আহিব, এতিয়া আহিছে নে নাই সি তাইক ৰখি থাকিব লাগিব যেন লাগিছে আৰু না কলৈ গৈ আছে এতিয়া। অলপ আগত গৈ ৰখিব তাক, বাকী কয় গাইছ। চ' গাইছ বন্ধুজনক উঠাই লৈ ল'লো, এতিয়া গৈ আছো আকৌ আমাৰ ডেষ্টিনেশ্যন। মানে ক'ত গৈ আছো বুলি ক'বলৈ গ'লে বৰ্তমান গৈ আছো কলেজত, মানে কম্পিউটাৰ ক্লাছ ল'বলৈ। 8:30 পৰা আছিলে, এতিয়া টাইম 8:30 পাৰে হৈ গ'ল। ল'ব লাগিব আৰু অলপ টাইম গৈ আছো যেতিয়া গাইছ অলপ চলপ ভিডিঅ'ত নইজ আহিব পাৰে, আপোনালোকে ইগন'ৰ কৰিলে হ'ল, যিহেতু মাইক লগোৱা নাই, মই ইয়াৰফোন লগাই থৈ দিছোঁ, তাৰ কাৰণে নইজ আহিব পাৰে। এয়াৰ কেঞ্চেলেশ্যন নাই যিহেতু ইয়াৰফোনত, আপোনালোকে ইগন'ৰ কৰিব আৰু না। ইয়াৰ পৰা 10 কিলোমিটাৰ মান দূৰত হয় আৰু আমাৰ এইটো কলেজটো, আৰু আপোনালোকে নিশ্চয় আগৰ ভিতৰত গম পাই চাগে কিমান দূৰ হয়। কম্পিউটাৰ ক্লাছ আমাৰ কলেজৰ পৰাই ফ্ৰী আৰু 6 মাহ কৰ্চ ফ্ৰী, মানে বিদ্যাৰ আণ্ডাৰত থাকে কলেজবোৰ। এখন কলেজবোৰত ফ্ৰী কম্পিউটাৰ কৰ্চ দিছে আৰু 6 মান্থত। 6 মান্থ হ'লেও 6 মান্থ নহয় গাইছ, 3 মাহে হ'ব, যিহেতু সপ্তাহত 3 দিনকৈ হয়, তাৰ কাৰণে 3 মাহ হয়। ফাইনেলি পানীচেলি আহি পালোঁ, এতিয়া পানীচেলি বুলি কয় আৰু পানীচেলি গাইছ। পানীচেলি পাৰ হৈ গ'লো, এতিয়া বহুত দূৰ আছে গাইছ। আগৰ পৰা মটৰ ব্লগিং কৰিম বুলি ভাবি আছোঁ আৰু না, ট্ৰাই কৰি চালোঁ কেনেকুৱা লাগে, এক্সপিৰিয়েঞ্চটো ভালে লাগিছে। আৰু গাইছ এংগেলটো কেনেকুৱা হৈছে কমেণ্টত জনাই দিলে হ'ল। এংগেলটো ঠিকে, মোৰ হিচাপতো ঠিকে আছে বুলি দেখা পাইছোঁ, ঠিকে আছে যেন লাগিছে মোৰ বাবে। মই দেখা মতে আপোনালোকে জনালে হ'ল এংগেলটো কেনেকুৱা আছে, ক'ৰবাত বেকাটেৰা হৈ থাকিব পাৰে ন, আপোনালোকে কমেণ্ট কৰিলে গম পাম এংগেলটো কেনেকুৱা হৈছে। যদি বেকাটেৰা হৈছে তেন্তে নেক্সট ভিডিঅ'ত ভাল বনাব চেষ্টা কৰিম। অ'কে, প্ৰথমটো যিহেতু চলি যাব আৰু এনেকৈ, মানে ইমান দূৰ হয়, ইমান দীঘলীয়া ভিডিঅ' বনাবলৈ নহ'ব, ছুটি কাটি দিব লাগিব। আমি দুজনে এতিয়া গৈ আছোঁ আৰু এজন আহিব বেলেগ চাইডৰ পৰা, মানে অকলে আহিব আৰু আমি এইফালৰ পৰা দুজন গৈ আছোঁ। দুজন হ'লে কি হ'ব গাইছ, মইহে অকলে ল'ম, কি নলয় মানে সি কৰা নাছিলে, অনলাইন কৰিব লাগে আৰু আহিব 2027 আহিব এতিয়া নতুনকৈ, আৰু যোনে নেকি এতিয়া নতুনকৈ ফাৰ্ষ্ট ছেমিষ্টাৰ পাব তেওঁলোকে পাব। ফাৰ্ষ্ট ছেমিষ্টাৰ নহয় গাইছ, যিকোনো ছেমিষ্টাৰে ল'বলৈ পাৰে। নতুনকৈ 2027 পাব আৰু নতুনকৈ এপ্লাই আহিব, যিটো নেকি বিদ্যাৰ
6 মান কৰ্চটো আৰু 4 মাহ 5 মাহমান গ'লে চাগে আৰু 1 মাহমান বাকী আছে আৰু মানে যদি ক্লাছটো নকৰে তেন্তে চাৰ্টিফিকেটটো নাপাব বুলি তাৰ কাৰণে গৈ আছোঁ আৰু কেইদিনমান মানে আগতে যোৱাই নাছিলোঁ একেবাৰে এতিয়া বৰ্তমান যাবলৈ লৈছোঁ যিহেতু চাৰ্টিফিকেটটো লাগিব নহয় নে নহয় চাৰ্টিফিকেটটো মেইন আগতে চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিলোঁ যদি চাৰ্টিফিকেটখনে যদি নাপাওঁ কেনেকুৱা হ'ব বাৰু বেয়া হৈ যাব ন সেইকাৰণে কেইদিনমান যাম বুলি ভাবিছোঁ 5 মাহ হৈ গৈছে কিন্তু এমাহো ভালদৰে ক্লাছ কৰা নাই মানে অহাই নাই আহিব মন নাযায় যে ৰাতিপুৱা আগতে মানে গধূলি আছিলে 3টাৰ পৰা 4:30লৈকে আছিলে মানুহ কমকৈ আহে মানে 2জন 3জন এনেকুৱা কোনে ক্লাছ কৰিব হয় নে নহয় তাৰ কাৰণে ৰাতিপুৱাই লৈ লয় ৰাতিপুৱা আছে এটা গধূলি এটা আছে তাৰ কাৰণে একেলগে লৈ লৈছে আৰু আগতে আমাৰ গধূলিয়ে আছিলে মেইনলি চ' গাইজ ফাইনেলি কি আহি গ'লো মই নিজে গম নাই এইফালে ইমান এটা নাজানো মানে কি আহি পাইছে কি আহি পোৱা নাই জেগাবোৰ মই চিনি নাপাওঁ আহি থাকিলেও এইফালে বেছিকৈ অহা নহয় মানে ভেৰগাঁৱলৈ অহা ৰাস্তা দুটা আছে যিহেতু মই এইফালে বেছিকৈ নাহোঁ আৰু এটা ৰাস্তা আছে সেইফালে যোৱা হয় মানে এইফালে বন্ধু আছে যিহেতু তাৰ কাৰণে এইফালে অহাই নহয় কেতিয়াবা অহাই আৰু যদি ভিডিঅ'টি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কমেণ্টটো দি যাব পাৰিলে কেনেকুৱা লাগিছে ভিডিঅ'টো আহি চিউনি বুলি কয় আৰু এইখিনি চিউনি পাম আৰু অলপমান বাকী আছে চিউনি পাবলৈ চিউনি বুলি কয় এইখিনি কিছুমান ঠাই চিনি পাওঁ আৰু গোটেইখিনি চিনি নাপাওঁ লোকেল মানুহ হ'লে কি হ'ব একোৱে চিনি নাপাওঁ ফাইনেলি চিউনি আহি গ'লো চিউনি চব বুলি কয় বতৰটো কি গম পাইছে এনেকুৱা ঠাণ্ডা লাগি আছে ন জেকেট পিন্ধি অহা নাই ঠাণ্ডা লাগি আছে কি যে হ'ব এতিয়া যিহেতু বাৰিষা আহিলে কেতিয়া বৰষুণ দিব কেতিয়া ৰ'দ দিব গমেই নাপাওঁ ৰ'দ দি থকা সময়তো বৰষুণ দি দিয়ে মানে এনেকুৱা লেতেৰা বতৰ আহিছে এতিয়া ফাইনেলি কলেজ পামগে আৰু বেছি দূৰ নাই অলপমান বাকী আৰু মানে ভিডিঅ'টো কাটি দিছোঁ ষ্টুডেণ্ট স্কুলত যোৱা গোটেইখিনি স্কুলত ষ্টুডেণ্ট যিহেতু ইলেকশ্যন শেষ হ'ল আজি মেট্ৰিকৰ ৰিজাল্ট দিয়া কথা আছে দিয়ে না নিদিয়ে এতিয়া গম পোৱাৰ পিছলৈকে 10:30 বজাৰ পৰা দিম বুলি কৈছে দিলেতো ভালে যাতে সকলোৰে ৰিজাল্ট ভাল হয় তাৰে কামনা আৰু গাইজ সকলোৱে মানে চেষ্টাটো দিয়ে কিছুমানৰ বেয়া হৈ যায় হ'লেও সেইকাৰণে যোনে নেকি মেট্ৰিক দিছে তেওঁলোকৰ মোৰ ফালৰ পৰা ৰিজাল্টৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে সকলোৰে ভাল হয় ৰিজাল্টটো এইটো আগতে দি উঠিলোঁ মানে ইমান ভাল হোৱা নাছিলে মোৰ মেট্ৰিকৰ ৰিজাল্ট মোৰো ইমান এটা ভাল নহয় পঢ়া নাছিলোঁ আগতে পঢ়িব বহুত বেয়া পাইছিলোঁ এতিয়া অলপ এতিয়াও ইমান এটা ভাল নহয় গাইজ পঢ়িবই মন নোযোৱা হৈছে কি ক'ম ফাইনেলি আহি পালোঁ আৰু ন বেছি টাইম হয় আৰু 2 মিনিট বাকী 2 মিনিট লাগিব চাই থাকোঁতে যিফালে সোমাই যাব লাগে আৰু এইফালে চিধা গ'লে মানে ভেৰগাঁও টাউন আমাৰ কলেজখন ইফালে আছে মানে আগতে টাউনতে আছিলে সিফালৰ পৰা ইফালে আহি পালে মানে আগতে ভেৰগাঁও টাউনতে আছিলে মানে এই মাটিটো মানে বেলেগ স্কুলৰ কাৰণে এৰি দিব দিলে আৰু না সেইকাৰণে এইটো ঠাইটো এৰি ফালে ইয়াতে আহিব লগা হ'ল ইয়াতে এতিয়া নতুনকৈ লৈছে কলেজৰ নামত চৰকাৰী মাটি আৰু ঠাণ্ডা লাগি আছে দেই ঠাণ্ডা লাগি আছে পুৰা ঠাণ্ডা লাগি আছে ঠাণ্ডা আপোনালোকক মটৰ ব্লগিং ভাল লাগে না নালাগে প্লিজ কমেণ্টত জনাই দিবচোন অলপমান আপোনালোকৰ মন্তব্যটো দাঙি ধৰক ভাল লাগে না নালাগে মোৰতো কিন্তু বহুত ভাল লাগে দেই বহুত ভাল লাগে কি ক'ম মানে মেইনলি বিকাশ দাৰ পৰা
ইনস্পায়াৰ্ড হৈছোঁ। আৰু এইফালে আছে আমাৰ পুনম বাইদেউ, তেখেতৰ ভিডিঅ' চাই বহুত ধুনীয়া লাগে মোৰ, মানে বহুত লং জাৰ্ণি কৰে যিহেতু ভাল লাগে। আইনেলি কলেজ আহিব লগা যায়, এইটো লেফ্ট চাইডত দেখিছে না আপোনালোকে, এইখনে আছে আমাৰ কলেজটো আৰু না। ফাইনেলি কলেজ আহি পালোঁ গাইছ। ফাইনেলি কলেজ আহি পালোঁ গাইছ। এতিয়া কম্পিউটাৰ ক্লাছতে সোমাওঁ। পাৰ্কিঙত আৰামছে লগাই দিলোঁ গাইছ। অ'কে গাইছ, বৰ্তমান কলেজত আছোঁ আৰু না, কলেজৰ দৃশ্য অলপমান দেখাই দিওঁ আপোনালোকৰ, না কি কয়? এইটো চাওক, অল ৰাউণ্ডাৰ আমাৰ কলেজৰ, মানে এইফালে এইটো বিল্ডিং, ইফালে বৰ্তমান ক্লাছ কৰে আৰু না। সেইটো বিল্ডিংটো হোৱা নাই যিহেতু, ওপৰৰ ফ্ল'ৰটো হ'লে হৈ যাব আৰু না। আৰু এইফালে ষ্টেডিয়াম আছে পূৰা, মানে আগতে মানে যোৱাবাৰ ইয়াতে ৱাটাৰমেলন ৰুইছিলে, এবাৰ কৰা নাই কিয় বা নাজানো। যোৱাবাৰ কিন্তু বহুত ডাঙৰ ডাঙৰ হৈছিলে দেই, খাব নাপালোঁ বাৰু। কলেজ আমাৰ যিহেতু হাই ছেকেণ্ডেৰীত দিছিলোঁ সেই টাইমত, সেইকাৰণে কলেজত আহিব পোৱা নাছিলোঁ, তাৰ কাৰণে খাবও নাপালোঁ। একেবাৰে ভাগ্য বেয়া আৰু না। আৰু এইফালে সেয়া বন্ধু এজন আছে, আৰু বৰ্তমান মই এইফালে ভিডিঅ' বনাই আছোঁ। চ' গাইজ, ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মটৰ ব্লগিং কৰাটো প্লিজ কমেণ্টত জনাই দিলে হ'ল। যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, আৰু পাৰিলে কমেণ্ট এটা দি যাব আৰু ধুনীয়া চাই। যদি ভাল লাগিছে, বেয়া লাগিছে, যদি ইংগেলটো যদি বেয়া হৈছে তেন্তে নেক্সট ভিডিঅ'ত ভাল কৰি দিম, আপোনালোকে কমেণ্টত জনাই দিলে হ'ল ইংগেলটো কেনেকুৱা হৈছে ভিডিঅ'ৰ। বলক তেন্তে লগ পাইছোঁ নেক্সট ধামাকেইটাৰ ফ্ৰেছ এণ্ড নতুন ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই গাইছ, অ'কে।